মই কোৱালপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ লগতে মানসপুৰা টিমৰ এজন সদস্য। আমি সকলোৱে সচৰাচৰ দেখি থাকোঁ যে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া দোকানৰ সন্মুখত বিভিন্ন ধৰণৰ পেকেটিং জাতীয় বস্তু খায়, তেওঁলোকে ডাষ্টবিনত নথকাৰ বাবে সেই দোকানখনৰ সন্মুখতেই সেই বস্তুসমূহ পেলাই দিয়ে, যাৰ ফলত সেই ঠাইডোখৰ লেতেৰা হৈছে। আমি ভাবোঁ যদি আমাৰ স্কুল বেগবিলাকৰ ভিতৰতে এটি বেলেগকৈ জেগা প্ৰস্তুত কৰে, তাৰ ভিতৰত যদি আমি ঠোঙা প্ৰস্তুত কৰি সেই পেকেটিং জাতীয় বস্তু তাত নেপেলাই পিনে আমি যদি বেগটোৰ ভিতৰতে ভৰাই থওঁ আৰু উপযুক্ত স্থানত ডাষ্টবিনত পেলাই দিওঁ, তেতিয়া এই প্ৰব্লেমটো অলপ হ'লেও চল্ভ হ'ব। আৰু সেয়েহে আমি এই বেগটো প্ৰস্তুত কৰি উলিয়াইছোঁ। আমি কেনেদৰে বেগটো প্ৰস্তুত কৰিছোঁ ইয়াত আপোনালোকে দেখিব পাইছে, আমাৰ ইয়াত কাগজেদি বনোৱা বহুতটা চেম্বাৰ আছে। মই এটা উলিয়াই দিব বিচাৰিছোঁ। এই পেকেটবোৰ আমি এতিয়া খাই পেলাই বহুত ল'ৰা ছোৱালীয়ে ৰাস্তাত পেলাই দিয়ে, কিন্তু আমি এইটো উদ্ভাৱন কৰিছোঁ যে ৰাস্তাত পেলোৱা ঠাইত আমি যদি বেগৰ ভিতৰতে এটা চেম্বাৰ বনাওঁ, তাত যদি আমি এইটো ভৰাই থওঁ, এইটো আমি নিৰ্দিষ্ট স্থানত পেলাই পেলাই ইয়াৰ দ্বাৰা আমি ভাৰতৰ স্বচ্ছতা বৰ্তাই ৰাখিব পাৰিম। এই ঠোঙাকেইটা ইয়াৰ পৰা মই এটা ঠোঙা উলিয়াই পেলাই ডাষ্টবিনত পেলাই দিব পাৰিম। ডাষ্টবিনত পেলাই দিয়াৰ পাছতো ইয়াত বহুতো ঠোঙা বাচি যাব। আপুনি যিহেতু দেখিছে, ইয়াৰ দ্বাৰা আমি স্বচ্ছতা অক্ষুণ্ণ ৰাখিব পাৰিম। তোমালোকৰ মডেলটোত দেখা গৈছে যে তোমালোকে বেগৰ ভিতৰতে যিটো মুভিং ডাষ্টবিন তোমালোকে বনাইছা, সেই ডাষ্টবিনটোত তোমালোকে খবৰ কাগজ ব্যৱহাৰ কৰিছা বা নিউজ পেপাৰ ব্যৱহাৰ কৰিছা। নিউজ পেপাৰৰ সলনি তোমালোকে বেলেগ মেটেৰিয়েল কিয় ব্যৱহাৰ নকৰিলা? হয় বাইদেউ, আমি ইয়াত দেখা পোৱা মতে আমি ইয়াত ডাষ্টবিনটো কাগজেদি বনাবলৈ চেষ্টা কৰিছোঁ, কাৰণ এজন ষ্টুডেণ্টৰ বেগটো অলৰেডি বহুত গধুৰ থাকে আৰু সেইটোকে আমি বহুত গধুৰ কৰিব নিবিচাৰি কাগজ, আমি চবেই জানো এইটো বহুত লাইট ৱেইট হয়, সেইকাৰণে আমি কাগজটো উপযুক্ত হ'ব বুলি ভাবি কাগজটো ইউজ কৰিছোঁ। বাইদেউ, এইখিনিতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই বাতৰি কাকতখন ৰাতিপুৱা পঢ়াৰ পাছত ই পাছদিনাখনলৈ ৱেষ্ট মেটেৰিয়েল হৈ যায়। লগতে বাতৰি কাকতখন আমাৰ পৰিৱেশত যদিও পৰি যায়, মানে মাটিত মিহলি হৈ যায়, আৰু সেয়েহে ই কোনো পৰিৱেশৰ জনিত সমস্যাৰ সৃষ্টি নকৰে। ত' বাতৰি কাকতেই প্ৰস্তুত কৰিছোঁ। ইয়াৰ দ্বাৰা ল'ৰা ছোৱালীবিলাকৰ হেবিট ফৰ্মেশ্যন এটা হ'ব, যাৰ ফলত যোনবিলাক ল'ৰা ছোৱালীয়ে আগতে খোৱা বস্তুবোৰ পেকেট জাতীয় বস্তুবোৰ ৰাস্তাত পেলাইছিলে, এতিয়া তাহাঁতি এইবোৰ বেগৰ ভিতৰতে ৰাখিব পাৰিব আৰু ৰাখি পেলাই নিৰ্দিষ্ট স্থানত ইয়াত পেলাব পাৰিবগৈ। ইয়াৰ দ্বাৰা তাহাঁতৰ এইটো অভ্যাসত পৰিণত হ'ব। এইটো কৰি গৈ পাছত ইয়ে স্বচ্ছ ভাৰত গঢ়ি তুলিব। ছাত্ৰ হিচাপে আমি এটি ধাৰণাহে প্ৰস্তুত কৰিছোঁ। আমি সকলোৱে আশা কৰিছোঁ যে এই বেগৰ লগত সংযোগ থকা ডাষ্টবিন যাতে কোম্পানীয়ে প্ৰস্তুত কৰে আৰু আমি বজাৰত কিনিবলৈ পাওঁ, আৰু সেয়া আমি আশা কৰিছোঁ।